চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ দক্ষিণ ভাৰতৰ হায়দৰাবাদত থকা গোলকন্দা ফৰ্টলৈ। ইয়াত কি আছে আৰু কিমান দিন পুৰণি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ। চাই থাকিব আমাৰ ভিডিঅ'টো। এয়া টিকেট ল'লোঁ আমি। এতিয়া গোলকন্দাৰ ভিতৰত সোমাম আৰু ভিতৰত কি আছে আপোনালোকক দেখাই থাকিম। আপোনালোকে জানেনে, হায়দৰাবাদৰ প্ৰথম নাম আছিল ভাগ্যনগৰ। এই গোলকন্দা মহলটো প্ৰথম যেতিয়া বনাইছিল তেতিয়া চন আছিল 1143 চন। বছৰৰ আগতে এই দুৰ্গটোৰ ভিতৰত সম্পূৰ্ণ ভাৰতবৰ্ষৰ হিন্দু মুছলমান সকলো ৰজা গোট খাইছিল। এই দুৰ্গটোতে হীৰাৰ বজাৰো বহিছিল। ইয়াতেই সমগ্ৰ ভাৰতবৰ্ষৰ ৰজা মহাৰজাই হীৰাৰ কেনা বেচা কৰিছিল বুলি জানিব পৰা যায়। কিছু বছৰৰ আগলৈকে ইংলেণ্ডৰ মহাৰাণী এলিজাবেথৰ ৰাজমুকুটত শোভাবৰ্ধন কৰা পৃথিৱী বিখ্যাত কোহিনুৰ হীৰাও এই গোলকন্দা ফৰ্টৰে বুলি আমি জানিব পাৰিলোঁ। দক্ষিণ ভাৰতৰ ৱাৰেংগলৰ হিন্দু ৰজাই প্ৰথম এই ঠাইলৈ যেতিয়া চিকাৰৰ বাবে আহিছিল, এই অঞ্চলটো সকলোতকৈ ওখ দেখি ইয়াতে এটি দুৰ্গৰ নিৰ্মাণ কৰিছিল আৰু প্ৰথমে ওপৰৰ ফালে এটা মন্দিৰৰ নিৰ্মাণ কৰিছিল। তাৰে নাম দিছিল গোলকন্দা। মন্দিৰ ভাগত দেৱী জগদম্বা আৰু মহাকালীৰ পূজা কৰিছিল। এই অঞ্চলটোত প্ৰথম পূজা ইয়াতেই হৈছিল বুলি আমি জানিব পাৰিলোঁ। এই যে দুৰ্গটো প্ৰথম বনাওঁতে চিমেণ্টৰ ব্যৱহাৰ হোৱা নাছিল। ঘৰুৱা কামত ব্যৱহাৰ হোৱা চূণ, মাটি, ৰহৰ দালি, ডিম, গুড়, আঠা আদিৰ দৰে 9-10 বিধ সাধাৰণ সামগ্ৰীয়েহে ইয়াৰ প্ৰলেপ দিছিল। পুখুৰী, কিন্তু ইয়াত পানী নাই।
এখন এখন জেল Betul. ভাগৰ লাগিছে নোৱাৰিছোঁ Okay. ৰজাদিনীয়া টোপ যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিলে এতিয়া সাঁচি থোৱা আছে ইয়াতে Kamu bisa di sana? Tam.